हेलो फ्रेंड्स की खबर आपनालोকৰ आशा কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো মই পাকিজা চৌধুৰী আজি মই আপোনালোকক ফেসবুক ইনষ্টাগ্ৰাম হোৱাটছএপ এইবোৰনো কেনেকৈ লিংকবোৰ কপি কৰি অন্য ফ্ৰেণ্ডলৈ বা অন্য কাৰোবালৈ কেনেকৈ পঠিয়াব পাৰি সেইটোৰ বিষয়ে মই আপোনালোকক জনাম সো ভিডিওটো শেষলৈকে চাই থাকিব আৰু কিবা যদি সমস্যা হয় বুজি পোৱা নাই তেনেহলে মোক মেছেজ কৰিব মেসেঞ্জাৰত কৰিব আৰু ইউটিউব যদি চাই আছে তেনেহলে ইউটিউবত মেছেজ কৰিব আৰু ওকে এতিয়া আমি ফেসবুকৰ লিংক কেনেকৈ কপি কৰে এইটো চাম সো ফেসবুকটো যদি আপডেট কৰা নাই তেনেহলে আপডেট কৰি লওক ওকে এতিয়া আমি ফেসবুকত ক্লিক কৰিম ফেসবুকত ক্লিক কৰক ওকে এতিয়া ফেসবুকত ক্লিক কৰাৰ পিছত এইটো মেইন পেজটো আহি গল মেইন পেজটো আহাৰ পিছত আমি কি কৰিব লাগিব নিজৰ প্ৰফাইলত ক্লিক কৰিব লাগিব ওকে নিজৰ প্ৰফাইলত ক্লিক কৰাৰ পিছত এই যে 3 ডট দেখিছে তিনিটা ডট সি ড্যাশবোৰ্ডৰ কাষত সেই কিছুমানৰ আকৌ প্ৰফেশনাল মুড অন কৰা নাই যদি এটো ড্যাশবোৰ্ডটো নেদেখাব মোৰ প্ৰফেশনাল মুড অন আছে বাবে ড্যাশবোৰ্ড দেখাইছে সো এই 3 ডটত ক্লিক কৰিব ওকে 3 ডটত ক্লিক কৰাৰ পিছত ইয়াতে দেখিছে লাষ্টৰ পৰা সেকেন্ড নাম্বাৰ your profile link ইয়াতে ক্লিক কৰিলে এই প্ৰফাইল আপোনাৰ নিজৰ প্ৰফাইল ফেসবুক প্ৰফাইলৰ লিংকটো কপি হৈ গৈছে আৰু যদি শেয়াৰ প্ৰফাইল এই শেয়াৰ প্ৰফাইলত ক্লিক কৰে তেনেহলে আপুনি কাক পঠাব বিচাৰিছে ইয়াতে নামবোৰ আহি গৈছে নহয় বলে আপুনি WhatsAppত পঠাব খুজিছে WhatsAppত আহি গৈছে মেসেঞ্জাৰত পঠাব খুজিলে মেসেজত পঠাব খুজিলে আকৌ কপি কৰিব খুজিলে ইনষ্টাগ্ৰামত আৰু ইয়াতে মোৰ বুলিও আহিছে মোৰ মানে এইবিলাক ডটতে পঠায় আৰু তাতে পঠাব পাৰে এটো মানে দেখিলে নহয় এতিয়া এটো জাস্ট আমি এটো কপি কৰিলো কপি কৰাৰ পিছত এনেকে দিলো দি কাৰোবাক যদি মেসেঞ্জাৰত পঠাব লাগে সো মই WhatsAppত দেখাই দিছো WhatsAppত আহি গলো WhatsAppত আহি ইয়াতে ক্লিক কৰিলো ক্লিক কৰি ইয়াতে তো মোৰ দেখুৱা নাই ইয়াতেও দেখুৱাইছে ডাইৰেক্ট দেখিছে নহয় এটো কপিৰ সিম্বলটো যদি মই ইয়াতে ক্লিক কৰো এটো আহি গল এনেকাও পঠিয়াব পাৰি আৰু এইটোত ক্লিক কৰাৰ পিছত এইটোত যদি অলপ সময় টিপি ধৰো তেতিয়া পেস্ট বুলি আহিব এটো পেস্ট কৰি দিলে আৰু এটো সেন্ড কৰি দিলে এতিয়াও পঠাব পাৰি এনেকে তাৰ মানে যাকে পঠাই যাক ইচ্ছা তাকে পঠাব খুজিলে লিংকটো এনেকে পঠাব পাৰি WhatsAppত নিজৰ প্ৰফাইলত লগোৱাব পাৰি নিজৰ লিংকটো তেতিয়া কোনোবা ফ্ৰেণ্ডে যদি আপোনাৰ ফেসবুক লিষ্টত নাই তেনেহলে তেখেতে আপোনাক ফলো কৰিব সেইটো লিংকত ক্লিক কৰি ওকে ফ্ৰেন্ড এতিয়া আমি আইছো আমি এতিয়া ইনষ্টাগ্ৰামটোৰ লিংক কেনেকৈ কপি কৰে সেইটো আমি চাও সো প্ৰথমতে ইনষ্টাগ্ৰামটো যদি আপডেট কৰি লোৱা নাই তেনেহলে আপডেট কৰি লওক আৰু এতিয়া ইনষ্টাগ্ৰামলৈ আহক সো এই ইনষ্টাগ্ৰামটোত মই ক্লিক কৰিলো ক্লিক কৰাৰ পিছত নিজৰ যে প্ৰফাইল তলত নিজৰ প্ৰফাইলটোত ক্লিক কৰিব প্ৰফাইল ফটোত ওকে প্ৰফাইল ফটোত ক্লিক কৰাৰ পিছত দেখিছে এডিট প্ৰফাইল আৰু তাৰ কাষতে আছে শেয়াৰ প্ৰফাইল ওকে তো আমি এতিয়া কি কৰিম শেয়াৰ প্ৰফাইলত ক্লিক কৰিম ওকে এতিয়া শেয়াৰ প্ৰফাইলত ক্লিক কৰিলো আৰু এইটো যাৰ ইনষ্টাগ্ৰাম হয় তেওঁলোকৰ নাম আহিব তেওঁলোকৰ কিউআৰ কোড বুলি কয় এইটো কিউআৰ কোড প্লাস নাম এইটো আহিব আৰু ইয়াতে যে প্ৰথমটো আছে শেয়াৰ প্ৰফাইল এইটো যদি ক্লিক কৰে এইটো ডাইৰেক্ট আমি এইবিলাকত WhatsAppত ইনষ্টাগ্ৰাম মেসেঞ্জাৰ ফেসবুক ব্লুটুথ যাক যেনেকে যত মানে কি শেয়াৰ কৰিব লাগে এনেকে শেয়াৰ কৰিব পাৰি ধৰক মই WhatsAppত কাৰোবাক শেয়াৰ কৰিব লাগে এটোটো কেইটামান WhatsAppৰ ডাইৰেক্ট আহিয়ে গৈছে ডাইৰেক্ট ধৰক মই WhatsAppত কাৰোবাক সেন্ড কৰিব লাগে সো WhatsAppত ক্লিক কৰিম ক্লিক কৰি যিকোনো এটা লগ বন্ধুক বা কাৰোবাক ক্লিক কৰিম নামত ক্লিক কৰাৰ পিছত এটো আমি ডাইৰেক্ট এনেকে সেন্ড কৰি দিম এটো দেখিছে স্ক্ৰিনখন ধুনিয়াকৈ আহিছে আৰু এটো জাস্ট সেন্ড কৰিলে গুচি যাব সো এইটো এটা সিস্টেম হয় এনেকাই যাকে ইচ্ছা আৰু মেসেজত মেসেঞ্জাৰত ফেসবুকত আকৌ ইনষ্টাগ্ৰামতে এগেইন যদি সেন্ড কৰিব লাগে কাৰোবাক এনেকে সেন্ড কৰিব পাৰি ওকে শেয়াৰ প্ৰফাইলটো বুজি পালে এতিয়া না কপি লিংক এতিয়া ধৰক মই লিংকটো কপি কৰিম জাস্ট ইয়াতে ক্লিক কৰক কপিড বুলি আহিছে সো এইটো কপি হৈ গল কপি হোৱাৰ পিছত আমি এইটো কেনসেল কৰি দিলো কেনসেল কৰি ধৰক WhatsAppত পঠাব লাগে WhatsAppত আহি গলো আহি মই এটা নাম্বাৰত ক্লিক কৰিলো ক্লিক কৰি ইয়াতে যদি মই টিপি ধৰো তেতিয়া পেস্ট বুলি আহিব পেস্ট বুলি আহাৰ পিছত জাস্ট এই যে তিনিটা ক্লিপবোৰ্ড ইনপুট মেথড সো আমি অনলি পেস্টত ক্লিক কৰি দিম পেস্টত ক্লিক কৰাৰ লগে লগে ইয়াতেও আহি গল
মোৰ ইনষ্টাগ্ৰামৰ লিংকটো সো এতিয়া মই ইয়াতে জাস্ট সেন্ডত টিপিলে হৈ গল এইটো গুচি গল অন্যৰ তাত সো এনেকে মেসেঞ্জাৰত হওক মেসেজত হওক যত যেনেকে পঠাব লাগে এইটো জাস্ট এনেকে পঠাব পাৰি নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ আইডি ওকে এটো লিংক হয় এটো লিংকটোত এতিয়া কোনোবাই যদি এই লিংকটোত ডাইৰেক্ট ক্লিক কৰে এনেকা আহি যাব ডাইৰেক্ট এনেকা ক্লিক কৰিলে জাস্ট ওয়ান্স ডাইৰেক্ট হিহঁতে মোৰ এই প্ৰফাইলটো পাই যাব ওকে বুজি পাইছে আৰু এতিয়া আছে এটা লাষ্ট ডাউনলোড আমি এটো যদি ডাউনলোডটোত ক্লিক কৰো তেনেহলে মোৰ এই লিংকটো কিউআৰ কোডটো ডাউনলোড হৈ যাব ইয়াতে ইনক্লুড ব্যাকগ্ৰাউণ্ডটো যদি লাগে তেনেহলে হেতু ডাউনলোড হ'ব আৰু যদি ব্যাকগ্ৰাউণ্ডটো নালাগে তেনেহলে অকল কিউআৰ কোডটোৱে ডাউনলোড হ'ব সেভ হৈ যাব আকৌ ডাউনলোড এজ পিডিএফত যদি সেভ কৰে পিডিএফত হ'ব আৰু যদি ইনক্লুড ব্যাকগ্ৰাউণ্ড সেভ কৰে তেনেহলে ইনক্লুড ব্যাকগ্ৰাউণ্ডত সেভ হ'ব সো এতিয়া আমি চাও সেভ হৈছে নে হোৱা নাই এলবামত যাব দেখিছে নহয় কি সুন্দৰকৈ সেভ হৈছে কিউআৰ কোডটো এটো দেখিছে ওকে এনেকৈ এই কিউআৰ কোডটো আকৌ যদি মই এনেকা কাৰোবাক শেয়াৰ কৰিব লাগে হোৱাটছএপত হওক মেসেঞ্জাৰত হওক ইনষ্টাগ্ৰামত হওক ফেচবুকত হওক কাৰোবাক মেইল কৰিব লাগে ব্লুটুথ কৰিব লাগে বা এনিবডি যাক যেনেকে যতে পঠাব পাৰে এইবিলাক যিমান এপ দেখিছে সকলোতে আপুনি লিংকটো পঠাব পাৰে ওকে এইটো বুজি পাইছে ওকে আশা কৰিছো ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগিছে তেনেহলে মোৰ ইউটিউব চেনেল পাকিজা চৌধুৰী নামত আছে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰিলে বেল আইকন বাটনটো টিপি দিব তেতিয়া মই যিমান ভিডিও আপলোড কৰিম সেইবিলাক আপোনালোকে লগে লগে নটিফিকেশন পাই যাব আৰু যদি মোৰ ফেসবুক পেজত আছে তেনেহলে পেজটো ফলো কৰিবলৈ নাপাহৰিব আৰু যদি ইনষ্টাগ্ৰামত আছে ইনষ্টাগ্ৰামো ফলো কৰিবলৈ নাপাহৰিব আৰু যদি কিবা সমস্যা থাকে কিবা প্ৰবলেম বুজি পোৱা নাই তেনেহলে মোক মেসেজ কৰিব ওকে আজিলৈ বাই বাই লাভ ইউ অল বহুত গৰম পৰিছে আৰু নিজকে অলপ কেয়াৰ কৰিব বাই বাই